যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা চৰকাৰখনক হাঁহে মানুহে, কিন্তু এটা কথা ক'বলগীয়া যে এইবিলাক বনাই লোৱাৰ পিছত খুবেই পৰিৱেশটো ভাল লগা হয়। আগতে যিটো জাবৰ যদি মানুহে ছিগনেচাৰ খাই শিখৰ খাই থু নেপেলায়, ৰজনী খাই থু নেপেলায়, পৰিষ্কাৰ কৰি ৰাখে, আচলতে আমি কিয় ফৰেন কাণ্ট্ৰিৰ দৰে আমাৰ ঠিক নহ'ব? আমাৰো নিশ্চয় ভাল হ'ব। চাওক, এতিয়াতো সম্পূৰ্ণকৈ চাওক, ভালকৈ চাওক কিয় ফ্লাইঅভাৰ প্ৰয়োজন। নতুন ফ্লাইঅভাৰখন দেখাই আছোঁ মই, আৰু ফ্লাইঅভাৰখন যেতিয়া কমপ্লিট হৈ যাব তেতিয়া নিশ্চয় আপোনালোকে চাব আহিব। আৰু পৰিৱেশবিলাক ভাল হোৱাৰ কাৰণে, পৰিৱেশবিলাক চাফ চিকুণকৈ যদি ৰাখে, সঁচাকৈ আমাৰ এই যান্ত্ৰিকতাৰ মাজতো আমি যদি ভালকৈ সুন্দৰকৈ ৰাখিব পাৰোঁ, আমাৰ যি গতিকে পৰিৱেশখিনি চাওক, আজি নতুনকৈ বনাইছে, ইমান ধুনীয়া লাগিছে। আমাৰ ফুটপাথ, আমাৰ ৰাস্তা ইমান ক্লিন, এনেকৈ ক্লিন। আমাৰ বস্তুবিলাকো প্ৰথম অৱস্থাত ক্লিন হয়, কিন্তু আমাৰ মানুহবিলাকে নাৰাখে কাৰণে এই ক্লিনটো সদায় হৈ নাথাকে। আজি চাওক, আজি ৰাস্তা ইমান ক্লিন, ইমান বহুত ভাল লাগিছে। গতিকে সদায় কিয় পৰিৱেশটো, ফ্লাইঅভাৰখন যেতিয়া আমি মালিগাঁৱৰ ফ্লাইঅভাৰ দেখিছিলোঁ, জোৰত তিনিআলিৰ যেতিয়া ফ্লাইঅভাৰখন দেখিছিল, তেতিয়া এই অৱস্থা ইমান ধুনীয়াকৈ ক্লিনে হৈ আছিল। তাৰপিছত কিয় ক্লিনটো ধৰি ৰাখিব নোৱাৰে? আচলতে আমি মানুহখিনি লেতেৰা কৰোঁ। গতিকে এনেকৈ ক্লিন হৈ থাকিলে সঁচাই ভাল লাগে। কাষত ইমান ধুনীয়া ডাঙৰ ডাঙৰ বস্তুবিলাক আছে, ভাল লাগে। গতিকে এইকাৰণে আপোনাক মই জনাইছোঁ যে ইমান ধুনীয়াকৈ আমি যেতিয়া ফৰেইন কাণ্ট্ৰিবিলাকত যাওঁ, ওচৰত এনেকুৱা ধুনীয়া ধুনীয়া বনাই পিছত ভাল লগাকৈ পৰিৱেশবিলাক ৰাখে, আমিও আচলতে প্ৰয়োজন ধুনীয়াকৈ ৰখাটো। আৰু এনেকৈ দুদিন সময় যি গতিকে হাতত আছে, বহুত বনাই যাব সিহঁতে। গতিকে ময়ো যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। নতুন ফ্লাইঅভাৰখন ভালেই হ'ব গৈ আছে। ঠাইখিনিও আচলতে ভাল লাগে। আগতে বহুত যান জঁট, ইয়াত ৰুক্মিণীগাঁও বুলি ক'লে বহুত যান জঁটৰ সৃষ্টি হৈছিল। গতিকে এইখিনি ঠাই সঁচাকৈ ট্ৰেন্স বা আপোনালোকে সেইপিনে চলিনগঞ্জ, গতিকে ভাল লগা পৰিৱেশ, বহুত যান্ত্ৰিকতাৰ পৰিৱেশ। গতিকে ফ্লাইঅভাৰ লাগিবই নিশ্চয়। গতিকে এইবিলাকত চিলেৰে জলপান কিবা এইবিলাকত আমিতো সদায় ৰুটি খাই থাকিব লাগিব, এইটো ডাঙৰ কথা নহয়। গতিকে ফ্লাইঅভাৰখন প্ৰয়োজন। গতিকে কাম কৰি আছে দিনটোত। গতিকে ওলালে ভাল লাগিব, ঠাইখিনিয়ে ভাল লাগিব। যিখিনি ঠাই আজিলৈকে বনাই আহিছে ফ্লাইঅভাৰবিলাক, যদিও আমি চৰকাৰখনক আলোচনা কৰোঁ, তথাপিও খুবেই ভাল বস্তু হৈ আছে। আজিৰ পৰা বহু বছৰ আগতে হ'ব লাগিছিল, 10-15 বছৰ আগত হ'ব লাগিছিল। গতিকে কোনো কথা নাই, এতিয়াও হৈ যোৱাৰ পিছত ভাল লাগিব। গতিকে আপোনালোকে নিশ্চয় মতামতবিলাক দাঙি ধৰিব, নতুন ফ্লাইঅভাৰ চাব আহিব। এনেকৈ ৰাতি ইমান ধুনীয়া কাম কৰিছে, 11টা বজাতো কাম চলিয়ে আছে। গতিকে তেখেতসকলক ধন্যবাদৰ বুলি ক'লেও কম। দাদা, এইটো কি বনাইছে? হয়, অঁ ঢেঁকী, মানে এইটো বিলুপ্তিৰ পথত, মানে ঢেঁকীটো উঠা নাই ন এতিয়া? আজিকালি ল'ৰা ছোৱালী মানে ঢেঁকী বুলি ক'লে চিনিয়ে নাপায়, লাগিব লাগে। ঐ ঢেঁকী উঠিছে, চাবচোন অলপ। এইটো ঢেঁকী, এইটো ঢেঁকী। গতিকে আজিকালি টাউন সোমাই গৈছে মাথাত, যান্ত্ৰিকতা সোমাই গৈছে। নিশ্চয় নিশ্চয়, বহুত বঢ়িয়া লাগিছে। আপোনালোকে অসমীয়াৰ প্ৰতি ইমানখিনি কৰি আছে, গতিকে নিশ্চয় জানিব পিছৰ প্ৰজন্ম, আহিবলগীয়া প্ৰজন্ম। ধন্যবাদ আপোনাক। বৰ্তমান এইখন নতুন ফ্লাইঅভাৰৰ ছবি, আৰু এইখন হ'ব গৈ আছে 6 তাৰিখ শুনামতে সম্পূৰ্ণভাৱে উদ্বোধন কৰিব। আৰু খুব ভাল লাগিছে। এইমাত্ৰ লাইটটো জ্বলিল, মই আৰু ৰখি এইটো ভিডিঅ' বনাই দিলোঁ। ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ, নতুন ফ্লাইঅভাৰ কেনেকুৱা হয়। মই প্ৰথম আপোনালোকক দেখুৱাইছোঁ দিছপুৰ 2.1, আৰু এই ফ্লাইঅভাৰখন অৱস্থিত ৰুক্মিণীগাঁৱৰ মাজত। আপুনি যেতিয়া 6 মাইলৰ, যেতিয়া খানাপাৰাৰ পৰা পাৰ হয়, 6 মাইল পাৰ হয়, আৰু 6 মাইল পাৰ হোৱাৰ পিছতে 6 মাইলৰ ব্ৰিজৰ ওপৰত অহাৰ পিছত আপুনি এইটো পাব। আৰু সেইপিনে যদি গণেশগুৰিৰ পৰা আহে, গণেশগুৰি পোৱাৰ পিছত ছুপাৰ মাৰ্কেট, মানে দিছপুৰ ফ্লাইঅভাৰ, পুৰণা দিছপুৰ ফ্লাইঅভাৰখন পাৰ হোৱাৰ পিছতে এইখন পাব। আৰু গতিকে এনেকুৱা, আৰু এইখন মই এইটো কাৰণে মই ৰাতিৰ ফটো দেখুৱাইছোঁ। এতিয়া মই প্ৰায় 10টা বজাৰ পিছত এইটো ভিডিঅ' বনাই আছোঁ, আৰু ঠিক এই মুহূৰ্তত লাইটটো জ্বলাই দিছে, এইটো কাৰণে ভাল লাগিছে। আৰু এইপিনে নিশ্চয় 6 মাইলৰ পৰা গাড়ীবিলাক আহি আছে ৰাতি। আৰু মই ভিতৰত এণ্ট্ৰি লোৱা নাই এতিয়ালৈ, কাৰণ গেট ক্ল'জ আছে। তথাপিও নতুন ফ্লাইঅভাৰ আপোনালোকৰো চাব মন যায়। ৰুক্মিণীগাঁও দিছপুৰৰ আকৌ এখন নতুন যি গতিকে ফ্লাইঅভাৰ হৈছে, গতিকে মই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে। আৰু যদি মই এখোজ দি ভিতৰলৈ সোমাই যাওঁ, আপোনালোকে এই একেখিনি বস্তুৱে দেখিব, এই একেই আগৰ ফ্লাইঅভাৰৰ দৰে। লাইটবিলাক ডিজাইনটো ঠিক ভালেই লাগিছে। তাৰপিছত মেইন কথাটো হ'ল কি, এটা মনলৈ প্ৰশ্ন আহি আছে যে
ঠিক আছে বাৰু, নতুন নতুন ফ্লাইঅভাৰ বনাইছে, কিন্তু এই সময়বিলাক ঠিকে আছে নে আপোনালোকে মোক জনাব। যিটো কম সময়তে এই ফ্লাইঅভাৰখন প্ৰায় কিছুমান আগতে মই আৰম্ভ হোৱা দেখিছিলোঁ, কিন্তু বা 1 বছৰ হোৱা নে কি মই এইটো ভালদৰে গম পোৱা নাই, কিন্তু ইমান কম সময়তে ফ্লাইঅভাৰখন বনাইছে, সেইটো কাৰণে ধন্যবাদ আমাৰ। গতিকে তথাপি এইটো মই সুধিব বিচাৰিছোঁ যে ইয়াতকৈ বেছি সময়ত বনালে বেছি ভাল লাগিলহেঁতেন, বেছি ভাল হ'লেহেঁতেন নেকি? এই লুকছ নতুন ফ্লাইঅভাৰৰ লুকছ এয়াই। নতুন ফ্লাইঅভাৰ, ৰুক্মিণীগড় ফ্লাইঅভাৰ বুলি ক'ম মই এতিয়া বৰ্তমান। ঠিকে আছে, ইমান পানী, এজাক বৰষুণ আহিব নোৱাৰে, ইমান ধুনীয়া পানী। ৰাতিৰ পৰিৱেশ যি গতিকে শুভাৰম্ভ হোৱা নাই, এইটো 6 তাৰিখে হ'ব। গতিকে তাৰ আগতে মই যিখিনি পাৰিছোঁ দেখাই দিছোঁ আৰু। সকলোতে গুৱাহাটীত নাহে বা সকলোৱে চোৱাও নাই, যিসকলে অহা নাই চোৱা নাই এইবিলাকে চাই লওক। কনষ্ট্ৰাকশ্যনৰ কাম যিহেতু চলি আছে, ভিডিঅ'টো ইমান ডাঙৰ কৰিবলৈ মন নাছিল, কিন্তু হঠাৎ ৰৈ গ'লোঁ। এইটো ফটো ভাল লাগিছে, চব এই ফটোটো বহুত ভাল লাগিছে, তো এইটো কাৰণে মই দেখুৱালোঁ আপোনাক। হৈ উঠাৰ পিছত বহুতে ভাল লাগিব। অসমীয়াৰ আমাৰ কিমান মৰমৰ বস্তু চব বনাই আছে, এতিয়ালৈ হোৱা নাই। গতিকে দাদা আপুনি বনাই আছে, এইটো আপুনি বনাই আছে, বহুত ভাল লাগিছে। পৰি গ'ল, ইমান জোৰত আহিছে আৰু এইখনেৰে আহিছে। এইটো কি হ'ব দাদা? মানুহে খেতি লৈ যাব ন পথাৰত, গতিকে এইটো আমাৰ মানুহে নাঙল লৈ যাব। এইটো নাঙল, যি মানে কিবাখন লৈ যায়, এই কঠীয়াবিলাক যি লৈ যায়, এইটো কঠীয়া ল'ব, এইটো বনাই আছে। গতিকে এখেতসকলক আমি বহুত বহুত ধন্যবাদ দিব লাগে। আচলতে সমাজখনক দেখুৱাই আছে আৰু সমাজখনক অসমীয়াৰ যিটো আমাৰ অসমীয়াতৰ এই বস্তুটো জগাই আছে। নিশ্চয়, হয়। গতিকে এইবিলাকে থাকিব, চলি আছে কাম। মানে 6 তাৰিখে দিব লাগিব নেকি? ঠিক আছে। এই ফটোটো বহুত ভাল লাগিছে। কি হ'ব গৈ আছে, বহুত বনাব আছে, বাকী আছে।